2025 চলি আছে কিন্তু বহুত গুৰুত্বপূৰ্ণ ইস্যু কিছুমান ওলাই আছে সেইকাৰণে আজি মোৰ প্ৰেছমিটখন মই পাতিবলগীয়া বাধ্য হৈছোঁ তো অনাৰেবল ৰিটায়াৰ্ড জাষ্টিছ বি.কে. শৰ্মাৰ প্ৰতিবেদন আমাৰ অসমৰ লেজিছলেটিভ এছেম্বলিত দাখিল কৰা সময়ত এখন পেজত মানে বেছি গুৰুত্ব দিছে আপোনালোকেও জানে তো পেজ নম্বৰটো আছিলে 502 পেজখনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ নাম ভাঙোৰ খাইছিলে আৰু বৰ্তমান MP গৌৰৱ গগৈৰ নাম ভাঙোৰ খাইছিলে আৰু সেইকাৰণেও হ'ব পাৰে চৰ্চাও বেছি হৈছিলে কিন্তু আজি মোৰ সংবাদমেলত মই উদঙাব বিচাৰিছোঁ অনাৰেবল ৰিটায়াৰ্ড জাষ্টিছ বি.কে. শৰ্মা প্ৰতিবেদনখনৰ দুখন পেজ নম্বৰ 633 আৰু 634 পেজ নম্বৰ 633 আৰু 634 আপোনালোকক মই দিয়া হ'ল তো এইখিনিত যে পেজ নম্বৰ 633 এইটো উল্লেখ কৰা আছে যে তেতিয়াৰে অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ অনাৰেবল এক্টিং চিফ জাষ্টিছ ৰঞ্জন গগৈ আৰু অনাৰেবল জাষ্টিছ বি.কে. শৰ্মাৰ ডিভিজন বেঞ্চত এখন ৰায়দানৰ এখনত উল্লেখ কৰা আছে ইয়াতে যিখিনি যে উল্লেখ কৰা আছে মই পঢ়ি শুনাব বিচাৰিছোঁ দ্য মিষ্টেকছ which the APSC has admitted in their counter affidavits also have the potential of eroding the credibility of the APSC in the public eyes. তাৰমানে ৰাইজৰ চকুত মানে APSC ক্ৰেডিবিলিটিটো নোহোৱা হৈ যাব তেনেধৰণৰ এটা বাক্য এটা আছে সেইখিনি বাক্য মই আছে ৰায়দানখনৰ এইখিনি পইণ্ট তো তাৰপিছত মই অনাৰেবল গুৱাহাটী হাইকোৰ্টত পাৰ্টিকুলাৰ পিটিশ্যনখনৰো মই চাৰ্টিফাইড কপি ওলালোঁ আৰু চাৰ্টিফাইড কপি ওলোৱাৰ পিছত যে মই যে গম পালোঁ যে এইখিনি পাৰ্টিকুলাৰ কেছ আছিল APSCয়ে কণ্ডাক্ট কৰা কম্বাইণ্ড কম্পিটিটিভ এক্সাম 2006ৰ পৰীক্ষাৰে আছিলে আৰু অতি আশ্চৰ্যজনকভাৱে এই অৰ্ডাৰখনতেও এটা মেনশ্যন কৰা আছে নম্বৰ কাটা মেলা কৰি নম্বৰ উঠোৱাৰ কথাও উল্লেখ কৰা আছিলে সেই সময়ত এইটো অনাৰেবল এক্টিং চিফ জাষ্টিছ ৰঞ্জন গগৈয়ে যিখিনি যিটো উল্লেখ কৰা আছে বিৱৰণাত্মক যিটো বাক্য যিটো উল্লেখ কৰা আছে তাৰ পৰা আমি যে গম পাব পাৰিম যে APSC সংস্কাৰ হ'বলৈ হ'লে নিজেই সংস্কাৰ হ'ব লাগিব কিয়নো কোৰ্টে ডাইৰেক্ট হস্তক্ষেপ কৰিব বিচৰা নাই এনেধৰণৰ আমি অনুবাদ কৰিব লাগিব তাৰে দ্বিতীয় পৰ্যায়ত আৰু যে পেজ এখন আৰু মই উল্লেখ কৰিছোঁ যে এইটো 634 পেজ নম্বৰ সেইখিনি পেজখনতো এইটো অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ তেতিয়াৰে অনাৰেবল জাষ্টিছ বি.কে. শৰ্মাৰ যিটো অৰ্ডাৰখনত এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট উল্লেখ কৰা আছে The APSC is directed to be careful in future in conducting various selections in which it will have to maintain transparency and fairness. So, এইখিনি ডিৰেকশ্যনত যে কোৱা হৈছিলে যে এইটো পৰিৱেশনমূলক বাক্য মানে উদঙাইছিলে সেইখিনিত মই অলপ এক্সপ্লেইন কৰিব বিচাৰিছোঁ